গৰু খুঁটিৰ প্ৰকল্পৰ কাৰণে যি গৰু বহিৰাজ্যৰ পৰা অসমলৈ আনিছে, যিমান সংখ্যা তেওঁলোকে কিনাত দেখাইছে, কিন্তু আহি আহি গৰু খুঁটি প্ৰকল্পত সেই গৰুখিনি নাই। তেওঁলোকে হিচাপ দিব নোৱাৰে। যেতিয়া আমাৰ গোহালিৰ পৰা গৰু নাইকিয়া হৈ যায়, ঘৰৰ গৃহস্থই নাজানে, তাৰমানে কোনোবাই চুৰি কৰি লৈ গৈছে। কোনোবাই গৃহস্থই যেতিয়া নাজানে গৰু ক'ত গৈছে, গৰু তাৰ মনে মনে যাব নোৱাৰে ক'তো। আৰু গীৰ্ঘাই ইমান বেষ্টনীৰ মাজত গৰু খুঁটি প্ৰকল্প ৰাখিছে, পুলিচ তুলিচৰ পহৰা টহৰা দি তেওঁলোকৰ স্বয়ংসেৱক সংঘৰ মানুহৰো তাৰ প্ৰতি নজৰ আছে। গতিকে তাৰ পিছতো গৰু ক'ত গ'ল, গীৰ্ঘাই ক'ত গ'ল? গতিকে যেতিয়া গোহালিৰ পৰা গৰু নোহোৱা হৈ যাব, গৃহস্থই নাজানিব, তাৰমানে কোনোবাই চোৰে নিছে, চোৰ উলিয়াব লাগিব। আৰু চোৰ উলিয়াৰ দায়িত্বটো ৰাজ্য চৰকাৰখনৰ, এই বিভাগৰ, গৰু খুঁটি প্ৰকল্পৰ যিসকল দায়িত্বত আছে তেওঁলোকৰ। গতিকে আজিৰ তাৰিখত অসমৰ ৰাইজে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহু প্ৰশ্ন কৰিছে, তাৰ উত্তৰ কেতিয়াও নিদিয়ে। এতিয়া প্ৰায় 40 লাখ নিবনুৱা যুৱক যুৱতীৰ সংস্থাপন কেতিয়া দিব? বয় বস্তুৰ দাম কেতিয়া কমিব? ঔষধৰ দাম কেতিয়া কমিব? আৰু ভেটেৰিনেৰী ডিপাৰ্টমেণ্টত, পশু উপস্বাস্থ্য কেন্দ্ৰ, পশু চিকিৎসালয়ত ডক্টৰ কৰ্মচাৰীৰ অভাৱ কেতিয়া নোহোৱা হ'ব? ঔষধ পাতি গোধনক কেতিয়া বিনামূলীয়াকৈ দিব? যিমান গাখীৰৰ চাহিদা অসমত, সেই চাহিদা কেতিয়া পূৰণ কৰিব অসমৰ গোপালকৰ জৰিয়তে? এইবিলাকৰ উত্তৰ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা বিচাৰিছোঁ। গৰু খুঁটিৰ প্ৰকল্পৰ কাৰণে যি গৰু বহিৰাজ্যৰ পৰা অসমলৈ আনিছে, যিমান সংখ্যা তেওঁলোকে কিনাত দেখাইছে, কিন্তু আহি আহি গৰু খুঁটি প্ৰকল্পত সেই গৰুখিনি নাই। তেওঁলোকে হিচাপ দিব নোৱাৰে। যেতিয়া আমাৰ গোহালিৰ পৰা গৰু নাইকিয়া হৈ যায়, ঘৰৰ গৃহস্থই নাজানে, তাৰমানে কোনোবাই চুৰি কৰি লৈ গৈছে। কোনোবাই গৃহস্থই যেতিয়া নাজানে গৰু ক'ত গৈছে, গৰু তাৰ মনে মনে যাব নোৱাৰে ক'তো। আৰু গীৰ্ঘাই ইমান বেষ্টনীৰ মাজত গৰু খুঁটি প্ৰকল্প ৰাখিছে, পুলিচ তুলিচৰ পহৰা টহৰা দি তেওঁলোকৰ স্বয়ংসেৱক সংঘৰ মানুহৰো তাৰ প্ৰতি নজৰ আছে। গতিকে তাৰ পিছতো গৰু ক'ত গ'ল, গীৰ্ঘাই ক'ত গ'ল? গতিকে যেতিয়া গোহালিৰ পৰা গৰু নোহোৱা হৈ যাব, গৃহস্থই নাজানিব, তাৰমানে কোনোবাই চোৰে নিছে, চোৰ উলিয়াব লাগিব। আৰু চোৰ উলিয়াৰ দায়িত্বটো ৰাজ্য চৰকাৰখনৰ, এই বিভাগৰ, গৰু খুঁটি প্ৰকল্পৰ যিসকল দায়িত্বত আছে তেওঁলোকৰ। গতিকে আজিৰ তাৰিখত অসমৰ ৰাইজে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহু প্ৰশ্ন কৰিছে, তাৰ উত্তৰ কেতিয়াও নিদিয়ে। এতিয়া প্ৰায় 40 লাখ নিবনুৱা যুৱক যুৱতীৰ সংস্থাপন কেতিয়া দিব? বয় বস্তুৰ দাম কেতিয়া কমিব? ঔষধৰ দাম কেতিয়া কমিব? আৰু ভেটেৰিনেৰী ডিপাৰ্টমেণ্টত, পশু উপস্বাস্থ্য কেন্দ্ৰ, পশু চিকিৎসালয়ত ডক্টৰ কৰ্মচাৰীৰ অভাৱ কেতিয়া নোহোৱা হ'ব? ঔষধ পাতি গোধনক কেতিয়া বিনামূলীয়াকৈ দিব? যিমান গাখীৰৰ চাহিদা অসমত, সেই চাহিদা কেতিয়া পূৰণ কৰিব অসমৰ গোপালকৰ জৰিয়তে? এইবিলাকৰ উত্তৰ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা বিচাৰিছোঁ।